নাহৰকটীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দল আৰু তিনিখন গাঁৱৰ ৰাইজৰ সহযোগত দিহিং কিনাৰ বাঁহধাৰী গাঁৱৰ চিৰিয়েল কিলাৰ আকাশ কুৰ্মীক সোমবাৰে 4 মাৰ্চত আটক কৰি তদন্ত অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে চলিত বৰ্ষ 1 জানুৱাৰীত গোৱালপাৰাৰ হিতেশ বৰ্মন নামৰ এজন যুৱকক আকাশ কুৰ্মী, বিকাশ কুৰ্মী, মনোজ ঘাটোৱাৰ আৰু গুৰুধনে লগ লাগি লাঠিৰে মূৰত মাৰি ডিঙি চেপি হত্যা কৰি ৰাতি নিশা নদীত পেলাই দিছিল। এই সমগ্ৰ ঘটনাৰ কথা ধৃত আকাশ কুৰ্মীয়ে টিপলিং বাঁহধাৰী গাঁও, হাতীগড় ব্লক আৰু দিহিং কিনাৰ বাঁহধাৰী গাঁৱৰ ৰাইজ আৰু আৰক্ষীৰ আগত স্বীকাৰ কৰে। ইয়াৰ পূৰ্বেও আন দুটা হত্যাকাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে। অভিযুক্ত আন তিনিজনকো অতি শীঘ্ৰে কৰায়ত্ব কৰি ফাঁচি দিবলৈ ৰাইজে দাবী জনাইছে। লগতে মুখ্যমন্ত্ৰীকো অনতি পলমে দোষী কৰায়ত্ব কৰাই ফাঁচি কাঠত দিয়া নিৰ্দেশ প্ৰদান কৰিবলৈ ৰাইজে দাবী জনায়। পোনপ্ৰথমতে আজি যিটো ঘটনা আমি এতিয়া গম পাইছোঁ ইতিমধ্যে, এই সংক্ৰান্তত মই পোনপ্ৰথমে অতি গৰিহণাযোগ্য বিষয় এইটো আৰু গৰিহণা প্ৰদান কৰিছোঁ। ইয়াৰ পিছত আমি এখন ইমান ধুনীয়া চিভিলাইজ ছ'চাইটিত থকাৰ পিছত, আমাৰ প্ৰশাসনৰ হাতত স্মাৰ্ট পুলিচ থকাৰ পিছত, আমাৰ প্ৰশাসনৰ হাতত স্মাৰ্ট VDB থকাৰ পিছত এনেকুৱা এটা পৰিস্থিতি যেতিয়া সন্মুখীন হ'বলগীয়া আমাৰ কাৰণে অতি লজ্জাজনক বিষয় হৈ পৰিছে। আজিৰ তাৰিখত আমি এটা কথা স্পষ্ট ভাষাৰে ক'ব বিচাৰোঁ যে যদি আমাৰ নিজৰ গাঁওখন যদি আমি সুৰক্ষিত কৰিব নোৱাৰোঁ, নিজৰ অঞ্চলটো যদি সুৰক্ষিত কৰিব নোৱাৰোঁ, আমি দেশখন কেনেকৈ সুৰক্ষিত কৰা আছে আমি চিন্তা কৰিম। সেইকাৰণে আমি চৰকাৰক আমি বিনম্ৰভাৱে আমি গুহাৰি জনাইছোঁ, যিহেতু যিখন চৰকাৰ আমাৰ হাতত আছে আৰু তেওঁ সেই চৰকাৰখনৰ অন্তৰ্গত যিখিনি পুলিচ বিভাগৰ বাহিনী আছে, আমি তেখেতলোকৰ দক্ষতাৰ ওপৰত আমি প্ৰশ্ন উত্থাপন কৰিব যোৱা নাই, কিন্তু তেখেতলোকক আমি এটা বিনম্ৰ গুহাৰি জনাব বিচাৰিছোঁ এই জেগাটুকুৰাত, এই থলীটোপাৰ যে যিটো ঘটনা হৈ আছে আজিৰ দিনৰ এই ঘটনাটো অকল এই অঞ্চলটোতে হৈ থকা নাই, সমগ্ৰ অসমত ক'ৰবাত নহয় ক'ৰবাত হৈ আছে। আমি ইয়াৰ এক উচিত তদন্ত কৰিবৰ কাৰণে আমি চৰকাৰখনক অনুৰোধ জনাইছোঁ। আৰু এটা কথা স্পষ্ট, যেতিয়ালৈকে এনে ঘটনাবোৰ ঘটি থাকিব আমি কিন্তু চিভিলাইজ ছ'চাইটিত বসবাস কৰাৰ কথা কোৱা আমাৰ কিন্তু অধিকাৰ নাই। সেইকাৰণে পুনৰবাৰ মই চৰকাৰক মই অনুৰোধ জনাইছোঁ যাতে এই যিটো ঘটনা হ'ল আৰু যিকেইজন ভিক্টিম এতিয়াও আইনৰ কাইটেৰিয়াৰ বাহিৰত তেওঁলোকে পলাই ফুৰিবলৈ সুবিধা পাই আছে, তেওঁলোকক যাতে অতি শীঘ্ৰে তেওঁলোকক কৰায়ত্ব কৰি পিনে আৰু ভুক্তভোগীৰ পৰিয়ালক ন্যায় প্ৰদান কৰাৰ বাবে মই আজি এই থলীটোৰ পৰা চৰকাৰখনক অনুৰোধ জনাইছোঁ। ধন্যবাদ। নাহৰকটীয়াৰ পৰা ক্ষীৰোদ কোঁৱৰৰ ৰিপৰ্ট, অসম আদিত্য।